নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো 2026 চনত আমাৰ অসমত বন্ধ হৈ পৰিব ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম টুইটাৰ এই সোশ্যাল মিডিয়া এপ্লিকেশন সমূহ 2026 চনত আমাৰ অসমত বন্ধ হৈ পৰিব এতিয়া আমাৰ অসমৰ বহুতো এনেকুৱা মানুহ আছে যিবিলাকে নেকি এই হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব এই সোশ্যাল মিডিয়া এপ্লিকেশন বিলাক ব্যৱহাৰ কৰি প্ৰত্যেক মাহে খুব সুন্দৰ পইচা উপাৰ্জন কৰি নিজৰ ঘৰখন চলাই আছে তেওঁলোক এতিয়া বিপদত পৰি যাব তো বন্ধুবান্ধৱীসকল কিয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম আমাৰ অসম তথা ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষতে বন্ধ হ'ব তো সেই সম্পৰ্কে আজি এই ভিডিঅ'টো মই আপোনালোকক জনাম তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই শ্ৰী পাঞ্জু গগৈ আপোনালোকে চাই আছে আপোন শৰ্টছ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' আগবেছাজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব এনে ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে নিতৌ এই চেনেলটোত পাই থাকিবৰ কাৰণে অষ্ট্ৰেলিয়াত 16 বছৰৰ তলৰ ল'ৰা ছোৱালীসকলৰ কাৰণে হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ ইউটিউব এই সকলোবিলাক সোশ্যাল মিডিয়া এপ্লিকেশন বন্ধ কৰি দিয়া হৈছে কাৰণ আজিকালি সামাজিক মাধ্যমত ভাল কন্টেন্টতকৈ বেয়া কন্টেন্ট বেছিকৈ পোৱা যায় আজিকালি মানুহবিলাকে পইচা ইনকাম কৰিবৰ কাৰণে ইমানেই পাগল হৈ পৰিছে ফেচবুকত এনেকুৱা ভিডিঅ' এতিয়া প্ৰচাৰ হ'বলৈ লৈছে যিবিলাক ভিডিঅ' নেকি আপোনালোকে ঘৰৰ মানুহৰ সৈতে বহি চাব নোৱাৰে এনেকুৱা বহুতো ভাল মানুহে বেয়া ভিডিঅ' পোষ্ট কৰিবলৈ লৈছে যিবিলাক হয়তো আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কুলতো থাকিব পাৰে এতিয়া তেওঁলোকে কি কৰে মই কিছু দিনৰ পৰা লক্ষ্য কৰিছো সাপোজ যেনিবা এটা ভিডিঅ' ভাইৰেল হৈছে আমাৰ অসমত এটা বেয়া ভিডিঅ' ভাইৰেল হৈছে তো সেই বেয়া ভিডিঅ' ভাইৰেল হোৱা ছোৱালীজনী বা ল'ৰাটোৰ মানে ফটো বা ভিডিঅ' ক্লিপ সমূহ ব্যৱহাৰ কৰি তেওঁলোকে কি কৰে সেই ল'ৰাটো বা ছোৱালীজনীক মানে তেখেত লোকে ক্ৰিটিসাইজ কৰে যে আপোনালোকে এনেকুৱা কাম কিয় কৰিব লাগে অসমখন ধ্বংস কৰিছে কিন্তু তেওঁলোকে আকৌ সেই ভিডিঅ'টোকে শেয়াৰ কৰি আছে তেওঁলোকে সেই ভিডিঅ'টোকে ব্যৱহাৰ কৰি তেওঁলোকে ভিডিঅ' বনাইছে কিহৰ আশাত ভিউজৰ আশাত ভিউজ বাঢ়িব ফলোৱাৰ্ছ বাঢ়িব পইচা পাম তো এই বিলাকৰ আশাত এতিয়া মানুহে মুঠতে সব বিলাক বস্তু ফেচবুকত ওপেন কৰি দিছে যিবিলাক বস্তু নেকি বন্ধ কোঠাৰ ভিতৰত কৰিব লাগে সেই বস্তুবিলাক এতিয়া ৰাজহুৱাকৈ কৰিবলৈ লৈছে কিছু দিনৰ পাছতটো লাইভ কৰিব একদম মানুহে কেমেৰা লগাই লৈ সেই বস্তুবিলাক লাইভ দেখাবলৈ ল'ব বেছি দিন নাই আপোনালোকে ওয়েট কৰক আৰু 4-5 বছৰৰ পাছত তেনেকুৱা কন্টেন্ট ক্ৰিয়েটৰ ওলাই যাব এতিয়া বহুতো কন্টেন্ট ক্ৰিয়েটৰ আছে বিয়া হৈ গৈছে সুটি কাপোৰ পিন্ধি ভিডিঅ' বনায় তেওঁলোকক সমালোচনা কৰিলে আকৌ ৰাইজে বেয়া পায় এনেকুৱা বহুতো কন্টেন্ট ক্ৰিয়েটৰ ওলাইছে যিবিলাকে বিয়া নপতাৰ আগতে তেওঁলোকে মাক বাপেক হৈ যায় তো এই বস্তুবিলাক জানো আমাৰ অসমৰ সভ্যতা বা অসমৰ সমাজে গ্ৰহণ কৰিব পাৰে সহজভাৱে কমেন্ট সেকশনত আপোনালোকে জনাবচোন আৰু যি কি নহওক এই এনেকুৱা ধৰণৰ বেমেজালি খেলিমেলি বস্তুবিলাক ল'ৰা ছোৱালীয়ে যেতিয়া দেখিবলৈ ল'ব তেওঁলোকৰ মাইণ্ডত বেয়া ইফেক্ট পৰিব আৰু যাৰ কাৰণে নেকি অষ্ট্ৰেলিয়াত এতিয়া 16 বছৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে সম্পূৰ্ণৰূপে সোশ্যাল মিডিয়া নিষিদ্ধ কৰি দিছে 16 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে যদি কিবা কাৰণত সোশ্যাল মিডিয়া ব্যৱহাৰ কৰে তো সোশ্যাল মিডিয়া প্লেটফৰ্মটোৰ ওপৰতো ফাইন লগাব মানে চাৰ্জেছ লগাব আৰু পেৰেন্টছৰ ওপৰত মানে মাক দেউতাকৰ ওপৰতো ফাইন লগাব এটা সেই একেই অনুৰূপ নিয়ম আমাৰ ভাৰতবৰ্ষতো প্ৰৱৰ্তন কৰা হ'ব যাৰ বাবে এতিয়া কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা সোশ্যাল মিডিয়াত সহজলভ্য অশ্লীল বিষয়বস্তুসমূহ স্পৰ্শলৈ অহাৰ পৰা শিশুক ৰক্ষা কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা সোশ্যাল মিডিয়া প্লেটফৰ্মসমূহ বন্ধ কৰিবৰ কাৰণে মানে 16 বছৰৰ তলৰ ল'ৰা ছোৱালীসকলৰ কাৰণে সোশ্যাল মিডিয়া প্লেটফৰ্মসমূহ বন্ধ কৰিবৰ কাৰণে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কেন্দ্ৰ চৰকাৰক আহ্বান জনাইছে আৰু এইটো এটা কবলৈ গলে সঁচা কথাও দিয়কচোন হয়নে নককচোন কাৰণ আপোনাৰ ল'ৰা ছোৱালীয়ে যেতিয়া ফেচবুকটো চাব আপোনাৰ যেতিয়া নেকি ইউটিউবটো চাব তো ফেচবুক ইউটিউবত কি ভিডিঅ' ওলাব যিবিলাক নেকি আপোনাৰ ফলোৱাৰ্ছ বিলাকে দিব যিবিলাক আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কুলৰ ভিতৰত থাকিব সেইবিলাকে ওলাব আৰু আজিকালি প্ৰায় বিলাকে সেই ফটোৱা ভিডিঅ' বিলাকে আপলোড কৰিবলৈ লৈছে যিবিলাক নেকি আপোনালোকে ঘৰৰ মানুহৰ সৈতে বহি চাব নোৱাৰে মই আপোনালোকক লিখি থল মানে আপোনালোকক কৈ থলো আপোনালোকে লিখি ৰাখক আজিৰ ডেটত তো আজিৰ পৰা 5 বছৰৰ পাছত আপোনালোকে দেখিবলৈ পাব বোলে আজি বিয়া পাতিলো আমাৰ প্ৰথম সোহাগ ৰাত
তেওঁলোকে কেমেৰা লগাই ৰেকৰ্ডিং কৰি থব বেছি দিন নাই আৰু এইবিলাক ওলাই থাকিব আৰু তাৰ কাৰণে আগতীয়াকৈ এই বস্তুবিলাক অষ্ট্ৰেলিয়াত বন্ধ কৰিলেই এতিয়া আমাৰ ভাৰতবৰ্ষতো বন্ধ কৰিব ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম টুইটাৰ ইউটিউব 16 বছৰ বা সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে আৰু এই নিয়মটোৰ বহুতেই প্ৰয়োজন এতিয়া হৈ পৰিছে তো বন্ধু এনেকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিলে কমেন্ট সেকশনত জনাব যে এই বস্তু কেইটা বন্ধ কৰিলে ভাল হ'ব নে বেয়া হ'ব তো আজিৰ ভিডিওত ইমানেই পুনৰ লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম